কুকুৰালিৰ ওপৰত যোনে এজাহাৰ দিবলৈ গৈছে সেইকেইটাই আকৌ কুকুৰালিক কালিলৈকে যদি লগ পায় তেওঁলোকে সেলফি উঠিবলৈ আহে। এতিয়া কেছ দি দেখাই কিবা লাভ আছেনে? বদমাছ আমাৰ মানুহখিনিয়ে। কুকুৰালি 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 সেই একেটাই জানো কুকুৰালিটোৱে জানো কুকুৰালি নহয়? সেই মাজতে যে ছুপাৰ মাৰ্কেটত আহি পেলাই কিবা হেৰি দিছিলেহি, এখন ফুটপাথতে দোকান দিছিলেহি, সেইটোৱে জানো কুকুৰালি নহয়? সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ আন এটি নতুন ভিডিঅ'ৰ মাজলৈ। আৰু আজি ভিডিঅ'টো হ'ল কুকুৰালিক লৈ। সকলোৱে আপোনালোকে চিনি পায় ন? কুকুৰালিক লৈ পেলাইতো আপোনালোকৰ একেবাৰে অন্তই নাই। আৰু আজি কি হৈছে, প্ৰতিটো চেনেলতে অকল কুকুৰালি কুকুৰালি কুকুৰালি। হাই ভাই, কুকুৰালি হয় কোন? কুকুৰালিটোৱে জানো কুকুৰালি নহয়? আৰু এইটোনো বাৰু মানুহ হ'লনে? এই কুকুৰালি বোলাটোক আচলতে মানুহে কি কৰিছে জানেনে? প্ৰথমতে আমাৰ হিমন্ত মামাই তাক ফুটবলৰ দৰে ব্যৱহাৰ কৰিছে। মই ফুটবল বুলিয়ে কওঁ, ইটোৱে গুৰ মাৰি দিয়ে সিটোলৈ যায়, সিটোৱে গুৰ মাৰি দিয়ে সিটোলৈ যায়। গতিকে এইটোক লৈ পেলাই কিবা বিতৰ্ক কৰা লাভ আছেনে? সি আহিছে বিতৰ্ক কৰিবলৈ, সেইটো জানো মানুহ হ'ল? সেইদিনাখন জানো গৰু মাংসৰ কেছত সেইটো পৰা নাছিলে জানো? জেলত যোৱা নাছিলে? এইটো ফুটপাথতো সেইদিনাখন দোকান হেৰি কৰিবলৈ আহিছিলে, ইয়াত দোকান দিছিলে ছুপাৰ মাৰ্কেটত। আচলতে এইবিলাক এটা মানে ভূত টনাৰ বুদ্ধি, আৰু ইয়াক শিকাই দিছে, সি সেইমতেই তেনেকে কৰিছে। এইটোক মই ক'লোৱে ফুটবল। আৰু ফুটবলটো জানে ইটো ভৰিৰ পৰা সিটো ভৰি, সিটো ভৰিৰ পৰা সিটো ভৰিলেই চলি ফুৰে, নহয় জানো? তাৰ কোনো হেৰিয়ে নাই, স্থিতিয়ে নাই। গতিকে এই ফুটবলটোৰ কথাত ইমান হেৰি কৰিও লাভ নাই বুলি ভাবো। আৰু ইমান কিয় মই ক'লো জানানে লাভ নাই বুলি? ইয়াক য'তে পায় ত'তে কোবালেই হ'ল। এনেই ছ'চিয়েল মিডিয়াত হাই হুলস্থুল কৰি ইয়াক পপুলাৰ কৰিবলৈ দৰকাৰ নাই। আচলতে কোনোবাই তাক মানে এইটো ব্যৱহাৰ কৰিছে যে তই এনেকে কৈ দে মানুহখিনি এনেকুৱা হওক, যিহেতু 7 তাৰিখে ইলেকশ্যন আছে, নহয় জানো? কিন্তু আমাৰ মাজতো এতিয়া কিছুমানে একদম এই কুকুৰালিক এনেকুৱা কৰ, কুকুৰালিক তেনেকুৱা কৰ। উজনি চাইডৰ এটা পাৰ্টিয়ে কৈছে কি মানে ইয়ালৈ আহিলে তাক মাৰিম, নিষিদ্ধ কৰিম। এইবিলাক চব ফুটুকাৰ ফেন। কাইলৈকে কুকুৰালি তাত যাওকচোন, কুকুৰালিৰ লগত চেলফি উঠিবলৈ দৌৰ মাৰিব। মই এই কথাটো কৈছো কাৰণে আপোনালোকে বেয়া নাপাব। সিদিনাখন যেতিয়া ছুপাৰ মাৰ্কেটত হেৰি কৰিবলৈ আহিছিলে, আমাৰ ওচৰতে হয় বাৰু, য'ত দোকান দি আছিলে, বিশ্বাস কৰক ইমানেই মানুহ। তাৰ গাত আছে কি গুণ? তাৰ তাত যে গৈ পেলাই তাৰ লগত চেলফি তোলেগে, ফকতীয়া কিছুমান যে কথা কয়গে, তাৰ কি আছে বাৰু আপোনালোকে কওকচোন? আৰু তাক লৈ ইমান হৈচৈ কৰা কিবা আছেনে? সেই কুকুৰটো বুলিয়ে কৈছো, কুকুৰে কুকুৰ। সেই কুকুৰটোৱে ৰাম মন্দিৰক লৈ ক'লে, আজি আহোম জাতিটোক লৈ পেলাই ক'লে, কামাখ্যাক লৈ পেলাই ক'লে, কামাখ্যা মন্দিৰটোক লৈ, হয় নে নহয়? কিন্তু তাক মাইকীয়ে তাক নুকুবালে এইবিলাক কথা তাৰ মুখৰ পৰা নাযাব। কোনোবাই যদি মতা মানুহে তাক কোবাব নোৱাৰে, এনেই এখন এজাহাৰ দি কিবা দি এইবিলাক কৰি লাভ নাই। মুঠতে তাক য'তে পাব লাগে, য'তে পায় ত'তে তাক কোবালেই হ'ল। কাম সেইটোহে। আৰু মতাই যদি নুকুবাই, মাইকীকে লগাই পেলাই কোবাব। যদি প্ৰকৃত মাইকীৰ মানে অসমৰ প্ৰতি কোনোবা কাৰোবাৰ দৰদ আছে, মানে বা আহোম মানুহ বুলিয়ে নহয় দেই, সকলো মাইকী মানুহকে মই কৈছো, তেতিয়াহে চাওঁ যে কুকুৰালিক পিটিব পৰা মানুহগৰাকীহে প্ৰকৃত অসমীয়া। আৰু এই কথাটো কোৱাৰ লগে লগে কিছুমানে আহি পেলাই মোক ইয়াত মানে একদম কমেণ্ট পাছ কৰিবি, ফকতীয়া কমেণ্ট। আৰু সেইবিলাক কমেণ্টলৈ মই ভয় নকৰোঁ। যদি এই সময়ত মই যিটো সময়ত ভিডিঅ'টো বনাই আছো, সেই সময়টোত যদি মই কুকুৰালিক পালো হয়, মই আগত কোবাই ললো হয়। পুলিচৰ কথা পিছত, সেইবিলাক পিছত দেখা যাব। পিছৰ পৰ্যায়ত যি হ'ব লাগে হ'ব, কিন্তু আগত উৰাই ঘূৰাই কোবাই ললো হয়। লাগে জামিন লওঁ, কিবা লওঁ, জেলত যাম, গৈ থাকিম। কিহৰ কাৰণে আহিছিলে? এই মানুহ এটাক মাৰি পেলাই আহিছিলে। কিয় মানুহটো মাৰিলে? ই এনেকুৱা কথা কৈছিলে, আহোম জাতিটোক লৈ অপমান কৰিছিল, কামাখ্যা মন্দিৰক লৈ এনেকে কৈছিলে, ৰাম মন্দিৰক লৈ এনেকে কৈছিলে, সেইটো কাৰণে মাৰিলে। নিউজটো ওলাই যাব। কিন্তু মই যদি চুৰ ডকাইত কৰি পেলাই যাওঁ, কাৰোবাক ঠগি মগি পেলাই জেলত যাওঁ, তেতিয়াহে মোৰ ইমেজটো বেয়া হ'ব, নহয় জানো? গতিকে এই কুকুৰালিক ধৰি লৈ যোনে য'তে পায়, যিমান এজাহাৰ দিয়ক, যিমান যি নকওক, যিমানে হেৰি নকৰক, তেওঁক একো কৰিব নোৱাৰে। কিয় কৰিব নোৱাৰে জানেনে? তেওঁৰ লগত মানে কিছুমান মুধা ফুটা ব্যক্তি আছে। আৰু মুধা ফুটা ব্যক্তি কোন আছে মই থাম্বনেইলত নিশ্চয় লগাই দিছো, আপোনালোকে দেখিছেই। আকৌ কৈছো, আজি যিবিলাকে ছ'চিয়েল মিডিয়াত ফালি আছে কুকুৰালি, ইছ ৰাম, সেই কুকুৰালিটোৰ লগতে কুকুৰটোৰ লগতে আকৌ কি কৰেগে, মানুহবিলাকে ফটো উঠে। কি মানে পপুলাৰ মানুহ, কি মানে সি একেবাৰে বৰ জনা শুনা মানুহ, সি কিবা জানেনে বাৰু?
সি যে যেনেকৈ কথা কয় সেইটো বাৰু কি এটা কথা নহয় মানুহে মানে কিবা এটা জানিবলৈ কৰিবলৈ হ'লেও বা কিছু কামত মানে অহা হ'ব লাগে তেতিয়া ভাল লাগে এইটো ফুটবলটো লৈ পেলাই ইফালৰ পৰা সিফাল সিফালৰ পৰা সিফাল মানে কি কৰিছে হিন্দু মুছলিম এইবিলাকৰ মাজত কাজিয়া লগোৱাটোৱে তেওঁলোকৰ কাম হয় না নহয় আৰু কুকুৰালিক লৈ পেলাই যে এখন এজেহাৰ মাজেহাৰ যে দি আছে আপোনালোকে ভাবিছে নেকি তাক ধৰিব বুলি নধৰে এনে কোনোবা কিবা খুটপুছৰ কাৰণে আনিব পাৰে কিন্তু নধৰে মই কৈ থলো মাজতে মামাই যেতিয়া গৰু মাংস বিক্ৰী বন্ধ কৰিছিলে তেতিয়া কুকুৰালিক আপোনালোকেতো সকলোৱে জানে কুকুৰালিয়ে সেই মাংস আনি থাকোঁতে তেনেকৈ ধৰা পৰিছিলে আৰু জেললৈ গৈছিলে আৰু সেই কুকুৰালিটোৱে যেতিয়া ছুপাৰ মাৰ্কেটত আহি পেলাই মানে দোকান দিলে আৰু আমাৰ মাজৰ পৰা কিছুমান একদম ইছ ৰাম ইউটিউবাৰকো দেখো দেই একে মানে ভিডিঅ' বনাবলৈ যায় তাৰ গাত কি গুণটো আছে ভিডিঅ' বনাবলৈ যোৱা কওকচোন হা আৰু সেইবিলাক গৈ পেলাই তাত তাৰ বহুত চেল হৈছিলে কিন্তু বহুত টকা পইচা উঠিছিলে আৰু সেইবিলাক আচলতে তাক পঠাইছিলেহে পঠোৱাৰ কাৰণে সি তেনেকৈ আহিলে তাৰপিছতো আৰু তাৰটো দেখিছে আৰু মাজতে দেখিছিলে এখন শ্বৰ্ট ফিল্মৰ সেই মিছা সঁচা নাজানো কিন্তু হয়ো দেখিলে ঘিণ লাগে সেই যিজনী মানে হিৰইনী কৈছিলে মুখৰ গোন্ধত বোলে তাই মানে কাম নকৰিলে গুচি গ'ল আৰু তাইৰ সেইটো কুকুৰালিৰ লগত যোনজনী হিৰইনী হ'বলৈ গৈছে সেইজনীও কম নহয় ভাই নাখাই থাকিম তথাপিও সেইটোৰ লগত আমি ফটো উঠিবলৈ নাই আমাৰ ঘিণ লাগে কাৰণ যিয়ে ন মই আৰু এটা কথা দেই এইখিনিতে মই কৈছোঁ মুছলিম বুলি নহয় কিন্তু আমাৰ বহুত মানুহ মুছলিমৰ লগত আমি ভাল আমাৰ লগত ফটো চটো আছে কিন্তু হাজাৰ কৰেও ধৰি বান্ধিও যদি নিয়ে বোলে তই মানে কুকুৰালিৰ লগত হেৰি কৰ ফটো এখনত তোক ইমান টকা দিম আমাৰ কেতিয়াও নহ'ব আৰু যিবিলাকে উঠিছে সেইবিলাকে এতিয়া ছ'চিয়েল মিডিয়াত ফাটি আছে একদম ফটাই আছে এই তাক এইটো কৰিব লাগে সেইটো কৰিব লাগে ইমান আৰু অলপ আগতে আৰু এটা মই তেনেকুৱা কিবা এটা দেখিলোঁ মামায়ে জাপি পিন্ধাই আছে মই থাম্বনেইলত লগাই দিছোঁ দেখিছেনে মামায়ে তেতিয়াহ'লে আপোনালোকে নিজে কওকচোন ইয়াক ব্যৱহাৰ কৰা মানুহটো কোন হা ইমান ডাঙৰ কথাটো কৈছে আপোনালোকে ভাবিছে নেকি তাৰ বেকত মানুহ নাই বুলি আচলতে তাক লগাই দিছে এনেকৈ তাৰ পিছত আকৌ খেলখন চাওঁ অলপ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হওক সেইবিলাকেই হ'ল বুদ্ধি আৰু আমাৰ মানুহখিনিয়ে তাকে বুজি পোৱা নাই আৰু সেই গৰুটোৰ লগত কুকুৰটোৰ লগত কি কৰে একদম মূৰতে থম নে মাটিতে থম নে মূৰতে থম নে মাটিতে থম কিবা এটা পাবলৈহে পায় তাৰ মানে কিবা এটা পাবলৈহে পায় একেবাৰে শ্বেয়াৰ মেয়াৰ কৰি মেলি সেইখেৰ তহঁতে ধৰি কৰি একদম তাক গৰু খুনন দেচোন তাৰপিছত সকলোৱে যদি ৰাজহুৱা খুনন দিয়ে সকলো মানুহকে জেলত ভৰাই থ'ব পাৰিব নেকি হা চৰকাৰৰ ইমান টকা পইচা আছে একদম জেলত আমাক ভাত খুৱাই থ'বলৈ নহয় জানো গতিকে তাক য'তে পাই ত'তে ধৰি কোবালেই হ'ল এইখন এনেই কৰি পেলাই লাভ নাই সি মুখেৰে কৈছেহে সেইটোৰ কিবা কোৱালিটি আছে নেকি বোলে তাক হয় সি বহুত এটা ডাঙৰ মানুহ কোৱালিটি থকা মানুহ একে ধনে ধানে একদম উপচি আছে সি আমাক সহায় কৰিব পাৰিব তেতিয়া বেলেগ কথা এইটো একো নাই গুড গৰুটো এই গৰু মাংস ব্যৱসায় কৰা ফুটপাথত আহি পেলাই সেইটোৱে সেইদিনাখন এখন নাটক সৃষ্টি কৰি পেলাই দিছে আৰু আমাৰ মানুহখিনি তাতে উবুৰি খাই পৰিছেগৈ আকৌ সেইখিনি মানুহে এতিয়া হৈচৈ কৰি লাভ নাই মুঠতে মই কৈছোঁ শুনা গোটেইখিনিয়ে ধৰক আৰু তাক কোবাওক পুলিচত দিছে বাৰু ঠিকেই আছে এটা আইনৰ হেৰি আছে ন আইনৰ মেপেজ আছে গতিকে সেইটো দিছে ভালেই কৰিছে তাক কোবাওক তাৰপিছত চাওক আকৌ শেষত কওঁ পুলিচক যিমানে যিয়ক যিমানে যি নকৰক তাক একো নকৰে তাক জেলত নিদিয়ে আৰু আমাৰ যে মানুহখিনি চাবচোন খুব বেছি দুদিনৰ পিছত কি হয় চব পাহৰি যায় আকৌ যদি কালিলৈকে কুকুৰালি ইয়াত আহকচোন য'তে নহওক আপোনালোকৰ তাতে যাওকচোন যোনে যোনে এতিয়া বেছিকৈ চিঞৰি আছে তাতেই কিন্তু কুকুৰালিক একেবাৰে আহা ফটো এখন উঠো বুলি কৈ পেলাই মানে আগবাঢ়ি যাব গতিকে আৰু কিমান কি কম এইবিলাক কথাত মই মাথা মাৰি নাথাকোঁ কিন্তু এটা কথা বেয়া লাগিছে যেতিয়া আহোম মানুহক কথাটো কৈছে কামাখ্যা মন্দিৰৰ কথা কৈছে বা ৰাম মন্দিৰৰ কথা কৈছে তেতিয়া মোৰো সহ্য কৰিব পৰা নাই আৰু মানুহখিনিলৈকো আমাৰ খং উঠিছে আৰু তালৈকো খং উঠিছে আৰু তাক যদি এইখিনিত পালোঁ হয় মই একদম ভাল মতে দিলোঁ হয় সেইটো কাৰণে যদি কোনোবাই মোক বেয়া পাইছে ক্ষমা কৰিব দেই আৰু মোৰ চকুত তেনেকুৱা পৰিলে মই কিন্তু এৰি নিদিওঁ গম পাইছে মোৰ ফ্ৰণ্টত যদি আহি পৰি যায় মই তাক কেতিয়াও এৰি নিদিওঁ সেইটো মোক মানুহে যোনে যি নকওক বোলে এজনী এনেকুৱা এজনী তেনেকুৱা যোনে যি নকওক সেইবিলাক মোৰ মতলব নাই মুঠতে কোবাব লাগে গতিকে আৰুনো কি ক'ম পুলিচত দিছে দেখা যাওক
কোন মানে তাৰ কি হয় আপোনালোকে নিজে চাবচোন বাৰু মই যদি মিছাকে কৈছো মোৰ কথাখিনি মিছা যদি আপোনালোকে চাব গম পাইছে গতিকে আৰু বেছিকে কৈ নাথাকো ৰাতিও হৈ গ'ল মই ভিডিঅ'টো মানে নিউজ চাই মাথাটো নষ্ট হৈ গৈছে যেহেতু দিনটো কামত থাকো আৰু যেতিয়া দেখিছো মই মানে ভিডিঅ'টো নবনোৱাকে নাথাকিলো নহলে এডালক মোৰ চেনেলত আনি পেলাই তাৰ এইখন মানে দিবলৈ মোৰ মন নাই এই কিবা কয় নহয় গৰু পুকৰটো নিচিনা মুখখন লৈ পেলাই তাক এই মোৰ মানে চেনেলৰ আহি পেলাই হেৰিত দিবলৈ মোৰ মন নাছিলে কিন্তু তাৰ মুখখন মই দেখাইছো আপোনালোকক গৰু পুকৰটো নিচিনা নহয় নে গৰুৱে হগাৰ পিছত পুকৰ মুখখন যেনেকে এনেকে যে কুচকাই আহে হগা সময়ত তেনেকে যায় আৰু যেতিয়া হাগি শেষ হৈ যায় তেতিয়া এনেকুৱা নহয় নে আৰু তাৰ মুখখন হ'ল তেনেকুৱা মানুহক হাঁহিব নাপায় কিন্তু তাৰ সেইখন মুখেৰে হহা কাৰণে মই এই কথাটো ক'বলৈ পালো গতিকে এইখিনি আছিলে মোৰ ভিডিঅ'টো আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছো আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বাই বাই